আজি আমাৰ এই মগলপুখুৰী গাঁৱৰ বাবে এটা সুখৰ দিন, আনন্দৰ দিন আৰু গৌৰৱৰ দিন। আজিৰ পৰা ৫৬ বছৰৰ আগতে এই গাঁৱত কেইজনমান উদ্যোগী পৰিয়ালে এই নামঘৰ ভাগি প্ৰথম প্ৰতিষ্ঠা কৰে ৰজাদিনীয়া পুখুৰী মগলৰ পাৰত। কালক্ৰমত নানা কাৰণত এই নামঘৰ ভাগি ঠাই সলাই সলাই আহি এই ঠাইত স্থিতি হৈ আজি তাৰ এই পূৰ্ণ পয়োভৰ এই মহোৎসৱ আৰু কষ্টৰ মাজেদি আহি এই নামঘৰ ভাগিয়ে এটা নতুন ৰূপ পৰিগ্ৰহণ কৰিছে। গতিকে মৃতসকলৰ যি প্ৰচেষ্টা, যি অৱদান, যি ত্যাগ, তাৰ ভেটিতে সৃষ্টি হোৱা এই নামঘৰ ভাগি আজি পৰৱৰ্তী প্ৰজন্মই উপভোগ কৰি আজি এই মহান অনুষ্ঠান পালন কৰিছে। ই এটা গৌৰৱৰ কথা। এই অনুষ্ঠান ভাগি জন্মৰ পৰা বৰ্তমানলৈকে যিসকল গাঁওবাসী মহান কৰ্মীয়ে কৰ্মযজ্ঞত শ্ৰমৰ আহুতি দি আহিছে আৰু গৈছে আৰু যিসকল ভৱিষ্যতে আহিব সেইসকল সদৌতিলৈকে আমি আজি স্মৰণ কৰি আমি তেখেতলোকৰ স্মৃতিত আমি আজি মূৰ দোৱাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ প্ৰজন্মই ঠিক এই পথেৰে যাতে আগবাঢ়ি গৈ ইয়াক জীয়াই ৰাখি শতবৰ্ষ উৎসৱো পালন কৰিবলৈ সক্ষম হয়।